নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকৰ ওচৰলৈ আকৌ এবাৰ আহিছোঁ আৰু আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আৰু আপোনালোক যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা দিব আৰু ভাল বেছি লাগিলে কমেণ্টতো ক'ব। তো ষ্টাৰ্ট কৰোঁ এতিয়া গাইছ মোৰ ৰেচিপিটো। আজি মই বনাব লৈছোঁ কঁঠাল গুটিৰ তৰকাৰী। তো প্ৰথমতে মই গুটিখিনি চফা কৰি ল'ম, বগা বাকলিখিনি এৰুৱাই মই এইখিনি তিতাই থৈছিলোঁ অলপ দেৰি। তিতাই থোৱাৰ পিছত এতিয়া এইখিনি বাকলি এৰাই সেইখিনিও মই চাফা কৰি ল'ম। বনাব বহুত কষ্ট কিন্তু খাবলৈ বহুত সোৱাদ, আৰু কঁঠাল গুটি খাই চব মানুহেই ভাল পায়, সৰু ল'ৰা ছোৱালীৰ পৰা ডাঙৰ মানুহ চবেই ভাল পায়। তো আপোনালোকেও বনাব পাৰিব যদি ভিডিঅ'টো পূৰাকৈ চায়। তো এতিয়া এইখিনি মই চফা কৰি টুকুৰা টুকুৰাকৈ কাটি লৈছোঁ, পিচ কৰি লৈছোঁ। ধুনীয়াকৈ সৰু সৰুকৈ পিচ কৰি ল'ম। পিছত মই মছলাত দিছোঁ জিৰা, ধনিয়া, হালধি গুড়ি, জলকীয়া গুড়ি আৰু নিমখ। তাৰপিছত দিছোঁ আদা নহৰু। আদা নহৰু গোটেইখিনি দি কিনে মই অলপ পানী ঢালি দিম মছলাখিনিত অলপ ফুলি থাকিবলৈ কাৰণে। শুকান মছলা ফুলি থাকিলে ধুনীয়া হয়, বনাবলৈও ভাল হয়। তাৰপিছত এতিয়া মই পিঁয়াজখিনিও কাটি ৰেডি কৰি থৈছোঁ। গোটেইখিনি বস্তু যেতিয়া ৰেডি হৈ যায় তেতিয়া আমাৰ বনাবলৈ সুবিধা হয়। এইখিনি হ'ল পিঁয়াজ, তাত এইখিনি মছলাখিনিতো আপোনালোকে দেখিলে মই ৰেডি কৰি ল'লোঁ। তাৰপিছত চয়াবিনখিনি দি আজি মই কঁঠাল গুটি বনাম। আগতো মই এটা ভিডিঅ' বনাইছিলোঁ কঁঠাল গুটি আৰু চয়াবিন মিলাই চানাডাল মিলাই তৰকাৰী, কিন্তু আজি চানাডাল নাই দিয়া, আলু, কঁঠাল গুটি আৰু চয়াবিন মিলাই তৰকাৰীখিনি বনাইছোঁ, য'ত নেকি চবেই খাব পৰা, সৰু ল'ৰা ছোৱালী হওক, ডাঙৰ মানুহ হওক, বুঢ়া মানুহ হওক, চবেই খাব পাৰিব। তো এতিয়া মই তেলখিনি গৰম হৈ গ'ল আৰু দি দিলোঁ পিঁয়াজ। এতিয়া দি দিম মই মছলাখিনি। মোৰ ৰেচিপিখিনি মই শ্বেয়াৰ কৰিছোঁ কিয়নো চবেই মোক কয় যে তুমি বনোৱা তৰকাৰী খাই মোক ভাল লাগে, আমাক ওচৰ চুবুৰীয়া বা মোৰ লগৰখিনি হওক। তো সেইটো কাৰণে মই ভাবিছোঁ যে যিখিনি বস্তু মোৰ মানুহে ভাল পায় খায় সেইটো মই ভিডিঅ' শ্বেয়াৰ কৰোঁ, যোনে নাজানে বনাবলৈ কাৰণে বনাব পাৰিব। মই কোনো নতুন বস্তু দি নবনাওঁ, যিখিনি ঘৰত থকা বস্তু সেইখিনি মই ব্যৱহাৰ কৰোঁ, তাতে সোৱাদ হয়, মানুহক ভাল লাগে, সেইখিনি মোক ভাল লাগে শুনিলে। আপুনি ইমান কষ্ট কৰি যেতিয়া বস্তুখিনি বনায় আৰু মানুহে যেতিয়া ভাল লাগে কয় তেতিয়া আপোনাৰ মনটো আনন্দ হয় আৰু ফূৰ্তি হৈ যায়। এতিয়া গোটেইখিনি মছলাখিনি দি দিলোঁ ধুনীয়াকৈ মজাই কিনে, আৰু এইখিনি মই ধুনীয়াকৈ অলপ দেৰি মজাই ল'ম, বাকী তৰকাৰী নিচিনা। আৰু গাইছ আপোনালোকে এবাৰ বনাই চাব, বহুত ভাল লাগিব খাই কিনে। হেল্ডিও হয়, ইয়াত একো বস্তু বেয়া নাই, চবখিনি বস্তু হেল্ডি বস্তুৱে হয় ইয়াত। অলপ দেৰি পিছতে মোৰ তৰকাৰীখিনি ৰেডি হৈ যাব। আৰু গাইছ মোৰ তৰকাৰীখিনি এতিয়া ৰেডি হৈ গ'ল, খাবলৈ হৈ গ'ল। আৰু আপোনালোকে এবাৰ নিশ্চয় বনাই চাব পাৰে, বহুত ভাল লাগিব খাই। ধন্যবাদ গাইছ। আৰু যিখিনি ফ্ৰেণ্ডে মোৰ ভিডিঅ' চাই তেওঁলোককো বহুত বহুত ধন্যবাদ। আৰু আজি ভিডিঅ'টো ইমানতে বিদায় লৈছোঁ। তো আপোনালোক আকৌ এটা বেলেগ ব্লগ লৈ আহিম। তো বাই গাইছ, আজি ইমানতে সামৰণি কৰিছোঁ।